মা ইও কেলে জি আছো কি লিখিছানো মই কিবা এটা লিখি আছো চাগত বনোৱাকে যোৱা না এনা মনো দে মই বনোৱাকে পিয়া লাগিছে নাই নাই মই বনাব নো দে যোৱা না ব্লু পিয়া লাগে যা আৰু বই কগে আকৌ বিদ্যুৎ তো তাই কুই থকা বনোৱাই আছে তাই নাই ধৰা কুই আছে মই দেখিছো তো দেখা নাই জানো মই কিবা এটা লিখি তো তাই কাম কৰিলে একদম মানে হেমা ভাই কৰা নিচিনা দেখো মাৰে কাম কৰিলে কাম কৰা না দেখো বয়জনে কাম কৰিলে তোক গোটেই গা জয় বই যায় হা যা কগে যা মনো কিবা এটা কাম কৰি আছো মোক দিগদাৰ কৰিবলে আহ Oh no! তো বয়জনী কেলে কবগে নহয় কেলে মোক কেলে কেটানি থাকব সদায় সদায় তো কেলে তাই কেলে কাম এটা কৰিব ক'ব নহয় তই কাম কৰি আজৰি আজৰি তাকে মোক মাতি থাকিব কেলে কলে যেনিবা কি হয় তাই কলে কি হয় তুমি মায়ে আকৌ শুই আছা বুলি ক'লে তুমি কি কৰি আছা কাপোৰ ধুই আছো মই তোমাক গাখীৰ চাহ কাপ বনাবলৈ কৈছিল নাই যোৱাচোন বনোৱাকে লাল চাহ বনাই মাতি আছিল নহয় খাবলৈ তেতিয়া আকৌ নাহিলে এতিয়া মই কাপোৰ ধুই আছো দিগদাৰ কৰি থাকিব ক'তনো মই লাল চাহ খাওঁ বাৰু গাখীৰ চাহ কাপ দিয়া না মাক কৈ যাওক মায়ে কিবা এটা লিখি আছে মই নোৱাৰো দেই দিগদাৰ কৰি নাথাকিব কাপোৰ ধুবলৈ লৈছো দিগদাৰ কৰি নাথাকিব এতিয়া যাওক মায়ে সময় নাই মোৰ পাছত মানে একদম মূৰটো গৰম হৈ যায় আৰু দেই অশান্তি আৰু মানে অশান্তি মানে সঁচাকে অশান্তি ভাবিছিলো বিয়া পাতি সময়ত ভালকে চাহ কাপোৰো খাবলৈ পাম এইবোৰ পৰা একদম শান্তি নাই দেই বিয়া পাতিও অশান্তি নেপাতিও অশান্তি মোৰ মূৰটো মানে একদম গৰম হৈ গৈছে আৰু অশান্তি মানে একদম মানে আকৌ লাল চাহ আনিলা দেখোন মই লাল চাহ নেখাওঁ তাই দিছিলে বোলো তুমি একো নাখাওঁ মই যে অকণ আপত্তি নুগুচা পাই ৰ মই আনিছোগে ৰ মই খাম দে এয়া মোলে আকৌ অকণমান গাখীৰ চাহ বনাই লৈছিলো ইয়াকে খাহো তাৰ সি মানে একদম বোৱাৰী কাম এটা কৰিবলৈ নিদিয়ে চব মানে সি মোৰ ওপৰত মানে ৰজা হৈ থাকিব যেন মানুহজনীয়ে কাম কৰিলে একদম মূৰত থলে উপনীয়ে খাব মাটিত থলে বৰুৱাই খাব এনেকে ভাবি ভাবি থাকিব সি চব মাৰে কৰি থাকিব লাগিব ৰাতিপুৱা পৰা গধূলিলৈকে খাবি নাখায় বোল খাবি নাখা হ'ব একদম মানে আপত্তি নুগুচে একো কবলৈ নেদেখ সৌ বা কৰি মেলি খুৱাই তাক অন্ত নাই তাক খালি সি মোক আজৰি থাকিব গাখীৰ চাহখন খাইহে ভাল লাগে ৰাতিপুৱা